আজি যোৰহাটৰ বাবে গৌৰৱৰ এদিন। আজি যোৰহাটৰ বৌদ্ধিক মহলে একেখন মঞ্চতে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক দেখাৰ সৌভাগ্য হ'ল। আজি অসম সাহিত্য সভাৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ, নৱনিৰ্মিত ভুৱন বৰুৱা আলোচনা কক্ষ আৰু বিপিন খঙিয়াদেৱৰ দানেৰে পানী যোগানৰ সুব্যৱস্থা উদ্বোধন কৰা হয়। অসম সাহিত্য সভাৰ দুয়োগৰাকী সভাপতি আৰু কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছাদেৱৰ উপস্থিতিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ আৰু নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাৰ প্ৰেক্ষাগৃহটিত দুৱাৰ মুকলি কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণত এটা নতুন প্ৰেক্ষাগৃহ ইয়াত উন্মোচন কৰা হ'ল। এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰাৰ কাৰণে ভূতপূৰ্ব যোৰহাটৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই তেখেতৰ সাংসদ পুঁজিৰ পৰা ৩০ লক্ষ টকা দান দিছিল আৰু সেই ৩০ লক্ষ টকাৰে এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। আৰু ইতিমধ্যে এই প্ৰেক্ষাগৃহৰ কাৰণে যিখিনি আনুষংগিক বস্তু লাগে সেইখিনি দিবৰ কাৰণে আজি সাংসদ ডাঙৰীয়াই ইয়াত আজি ঘোষণা কৰি থৈ গৈছে। মই ভাবোঁ যে আজি উন্মোচিত হোৱা এই প্ৰেক্ষাগৃহটি কেৱল অসম সাহিত্য সভাৰ কাৰণেই নহয় বা যোৰহাটৰ বৌদ্ধিক সমাজৰ কাৰণে নহয়, সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বৌদ্ধিক সমাজৰ কাৰণে ই এটা অতি উল্লেখযোগ্য সম্পদৰূপে চিহ্নিত হ'ল। আশা কৰিছোঁ এই প্ৰেক্ষাগৃহত অসমৰ বৌদ্ধিক সমাজৰ ব্যক্তিবৃন্দই বিভিন্ন বিষয় লৈ আলোচনা চক্ৰ ইত্যাদি আয়োজন কৰি সভা সমিতি ইয়াত হ'ব আৰু এইসমূহৰ যোগেদি আমাৰ সাহিত্য আৰু সংস্কৃতিৰ দিশত যথেষ্টখিনি উপকৃত কৰা কৰি ইয়াত লাভ কৰিব পাৰিছে। আজিৰ এই শুভ দিনটোতেই আৰু এটি আমাৰ সভাগৃহ এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণতেই উন্মোচিত হৈছে। শ্ৰীযুতা স্বৰ্ণ বৰুৱা গগৈ বাইদেৱে তেখেতৰ পিতৃদেৱৰ নামত ভৱন চন্দ্ৰ বৰুৱাৰ নামত এটি সুন্দৰ এটা কনফাৰেন্স হল ইয়াত তেখেতে আগবঢ়াইছে। গতিকে মই ভাবোঁ যে তেওঁ অসমৰ বৌদ্ধিক সমাজৰ কাৰণে এটি উল্লেখযোগ্য অৱদান ৰাখি গৈছে। আজি এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণতে আন এটি কাৰ্যক্ৰম আৰম্ভ হৈছে। সেয়া হৈছে এটা পানী যোগান প্ৰক্ৰিয়াৰ উন্মোচন। গতিকে আজি এই শুভ দিনটোত দুয়োটা কাৰ্যৰ যোগেদি অসম সাহিত্য সভাই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে সম্পদ লাভ কৰিলে আৰু এই সম্পদসমূহৰ যোগেদি আমি সকলোৱে উপকৃত হ'ম আৰু দাতাপক্ষক তাৰ বাবে অসম সাহিত্য সভাই হৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটিতে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাৰ এই নৱনিৰ্মিত প্ৰেক্ষাগৃহটি শুভ উদ্বোধন কৰা হ'ল। শুভ উদ্বোধনী অনুষ্ঠানটিত আমাৰ দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। আমি এই চেগতে এই ভৱনটি নিৰ্মাণ কৰি দিয়াৰ বাবে মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী দেৱক আমি সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি সভাৰ তলৰ মহলাত আমাৰ শৰৎ চন্দ্ৰ গোস্বামী পুথিভঁৰালৰ কাষতে এটি সভা কক্ষ নিৰ্মাণ কৰি থকা হৈছিল। ইয়াৰ বাবে আগবাঢ়ি আহিল তিতাবৰ নিবাসী শ্ৰীযুতা স্বৰ্ণ বৰুৱা গগৈ বাইদেউ। তেখেতৰ পিতৃ প্ৰয়াত ভুৱন বৰুৱা স্মৃতিত নিৰ্মাণ কৰি আছিল আজি গত 4 বছৰ পৰ্যন্ত। এই কামটো সম্পূৰ্ণ হ'ল। আজি এই সভা কক্ষটো দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। তদুপৰি আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এটি দীৰ্ঘদিনীয়া সমস্যা পানী সমস্যা, খোৱাপানীৰ সমস্যা বা অন্য কামত ব্যৱহৃত পানীৰ সমস্যা। এই পানীৰ সমস্যাৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বঙালপুখুৰী শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ বিপিন খঙিয়াদেৱৰ কাষ চাপিলোঁ আৰু তেখেতে এই কামটো সমাধানৰ বাবে আশ্বাস দিলে আৰু সেইধৰণে তেখেতে কামটো সম্পূৰ্ণ কৰি দিলে। আজি আমাৰ পানী প্ৰকল্পটিও শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ মাননীয় নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া। আজি অনুষ্ঠানটিত যোৰহাটৰ সকলো ৰাইজ উপস্থিত হৈ এই অনুষ্ঠানৰ সাক্ষী হোৱাৰ বাবে আমি আমাৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আজি এই যি প্ৰাপ্তি, এই প্ৰাপ্তি সঁচাকৈ আনন্দৰ প্ৰাপ্তি। যেতিয়া মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ আৰু কাৰ্যভাৰ গ্ৰহণ কৰি আঞ্চলিক সম্পাদকৰ দায়িত্ব এই উদ্দেশ্যৰ ওপৰত ন্যস্ত কৰা হৈছিল, তেতিয়াই মই বুজিছিলোঁ যে এই ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যিবোৰ আমাৰ সমস্যা আছে, এই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰিব লাগিব। আৰু সেই কথাকে সাৰোগত কৰি আমি সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে এই ভৱনটো নিৰ্মাণৰ কাৰণে। আৰু যেতিয়া আমি প্ৰথমবাৰ ইয়াতে আহিছিলোঁ, মুকলি আকাশৰ তলত আমি আহাৰ গ্ৰহণ কৰিছিলোঁ। গতিকে আজি ইয়াত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল, এইটো সঁচাকৈ আনন্দৰ বিষয়। আৰু এই প্ৰসংগত অসম সাহিত্য সভাৰ তৰফৰ পৰা মই সাংসদ কামাখ্যা প্ৰসাদ আশা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে আজি পানীৰ এটা সুব্যৱস্থা হ'ল। আপোনাৰ বিপিন ভংগীয়া ডাঙৰীয়াই এই যি ব্যৱস্থা কৰিলে তাৰ বাবে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে সভাপক্ষ আমাৰ ইয়াতে নিৰ্মাণ হ'ল আমাৰ স্বৰ্ণ বৰুৱা গগৈ বাইদেউৰ তৎপৰতাত, এইটো আমাৰ এটা প্ৰাপ্তি। গতিকে এই তিনিটা আজি যি উন্নয়ন, আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনক কেন্দ্ৰ কৰি ইয়াতে নিৰ্মাণ হ'ল, তাৰ কাৰণে আমি প্ৰতিগৰাকীকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। গতিকে আমাৰ কাৰ্যকালৰ সামৰণি কৰিবলৈ আগবাঢ়িছে। গতিকে এই মুহূৰ্তত আমি আজি এই ভৱনৰ শুভ উদ্বোধন কৰিব পাৰিলোঁ, পানীৰ ব্যৱস্থাৰ এই শুভ কাৰ্য আমি সম্পন্ন কৰিলোঁ। আৰু লগে লগে আমাৰ এই যিটো নতুন সভাকক্ষ, এই সভাকক্ষটো আমি আজি দ্বাৰ উন্মোচন কৰিম। গতিকে আমাৰ এই কাৰ্য আমি সদায় ঘোষণা কৰিছোঁ যে জাতীয় জীৱনক আমি ইয়াক নীতি আদৰ্শ সৰ্বদা আগবঢ়াই লৈ যাব লাগিব। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যি ঐতিহ্য, সেই ঐতিহ্য সদায় অটুট ৰাখি আমি জাতীয় জীৱন আগবঢ়াই লৈ যাব লাগিব। এই প্ৰসংগত আমাৰ কাৰ্যকালত সহযোগিতা কৰাৰ বাবে আমাৰ আঞ্চলিক সম্পাদক কিশোৰ দাস, আমাৰ জিলা প্ৰতিনিধি মাধৱ মণ্ডল, এই অক্লান্ত শ্ৰম, তাক মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে শলাগ কৰিছোঁ। আৰু কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়ালৈ আন্তৰিক শ্ৰদ্ধা ভক্তি নিবেদন কৰি মই আটাইকে এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ঐতিহ্যৰ মাজেৰে আমাৰ জাতীয় জীৱন গঢ়াৰ প্ৰয়াস কাৰণে আটাইকে মই আহ্বান জনাইছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।